সি এঘৰ উঠাই নাই ইহঁতৰ ঘৰলৈ যাব নোৱাৰি ই মাষ্টৰ উঠিছে হ'বলা ই আজি মাষ্টৰ ঘৰলৈকে যাওঁ ৰচোন অবৰি ও দেউতা হেনে মায়ে কলে গলো এই মায়ে কথা নকব ৰাতিপুৱাই হাততে ছাতি এটা লৈ গ'ল ওলাই কলে গল এই মায়ে কথা নাজানে জানো ৰাতিপুৱাই হলে যে ইঘৰে সিঘৰে ঘূৰি ফুৰে হে হৰি কি কাণ্ড যায় এই মানুহজনী হে মই বোলো গাটো ধুই লওঁ বজাৰলৈ যাওঁ পইচা কেইটা বিছনাৰ তলতে থোৱা এতিয়া চাইছো নাই নহয় কি কামত গৈছে বা মানুহজনী গৈছে চাগে ইঘৰ সিঘৰ কথা পাতিবলৈ দেখিছা কাম নাই আৰু এই মানুহজনী অনা ধৰি পাই এই স্বভাৱটো নুগুছিল এই ৰাতিপুৱা মানুহৰ ঘৰলৈ ওলাই জানে বাৰু আপুনি অকণ বুজাবচোন মাক আহিলে বুজাবলৈ আজি 32টা বছৰে বুজালো আকৌ নতুনকে বুজাবলৈ আছে এতিয়া বুঢ়া শালিকাক পাঠ পঢ়াবলৈ আছে হা দেখিছে কাৰবাৰ হয় দিয়ক মায়ে যে কথাটো বুজিয়ে নাপায় নহয় বেয়া কথা দিয়াচোন ৰাতিপুৱা মানুহৰ ঘৰলৈ যাব লাগে নে এই সদায় সদায় এই স্বভাৱ কেতিয়াও সলনি নহল আৰু নহব বুজিছানে নাই মানুহৰ ঘৰত কিমান কাম থাকে এতিয়া মায়ে যদি গৈ পেলাই এনেকৈ কথা পাতি থাকে মানুহৰতো কামো ক্ষতি হয় সেইটো বুজিব লাগিব সেইটোৱে মূৰত ধৰিব লাগিব এই মানুহৰ ঘৰলৈ যায় কিন্তু সময় এটা আছে নহয় যেতিয়াই তেতিয়া ৰাতিপুৱানো যাব লাগে নে কচোন বাৰু হা এতিয়া মই বজাৰলৈ যাব লাগে পইচা কেইটা নাই না বিছাৰ তলত থবলৈ গ'লো ওলাই গ'লো নহয় পাহৰিলে চাগে হা আপুনি এটা কাম কৰক আপুনি মাকে নহ'লে বিচাৰি আনক ঠিকেই কৈছা এই বতৰটো বেয়া এই ছাতিটো লৈ আহা ছাতিটো লৈ আহা কি যে মানুহ নহয় কি আচৰিত নহয় কি যে খাদি খাদি পালো এই 32টা বছৰ মোক জ্বলা কলা কৈ খুৱাইছে নহয় জ্বলা কলা হ্যাঁ নাম কেইটা দেখিছেনে বাৰু কি যে কৰা যায় কাৰ ঘৰত সোমাই আছেগে এতিয়া ক'ত বিচাৰি পাম বাৰু ৰচোন মই আহিছো দেই আপুনি যাওক মই সেই মাষ্টৰৰ ঘৰৰ পৰা আহো এই ৰোহিত মাষ্টৰ যে এই তেখেতৰ ঘৰৰ পৰা আহোগে বোৱাৰীৰ ঘৰত অনাৰ পিছৰ পৰা একেবাৰে তোমাৰ গাত তত নাইকিয়া হৈ গ'ল আপুনি কি কয় বোৱাৰী অনাৰ পিছৰ পৰা মোৰ গাতহে তত নাইকিয়া হ'ল সেই ঘৰৰ কাম শাকৰ পৰা শুকতিলিকে কৰিছো সেই ৰাতিপুৱাতে উঠিছো এই চৰায়ে ডাক দিওঁতে তেতিয়াই উঠিছো এতিয়াই উঠি ঘৰৰ চব কাম কৰি তাৰপিছতহে ওলাইছো ই বোৱাৰী 9টা বজাত উঠিব হয় নেকি নুঠে ঘৰৰ কাম একো নকৰে এই বান্ধিয়ে কৰিব লাগিব চব কাম নকৰে সজনী খুৱাবলেহে আনিলে সেই খাবলে আৰু শুবলেহে আহিলে চব শাহুৱেকৰ ওপৰত শাহুৱেকে নকৰিলে তাই একো কামেই নকৰে সেই কৰি মেলি ইমান ভাগৰ লাগিছে মই বোলো মাষ্টৰৰ ঘৰৰ পৰা অকমান ওলাই আহোগে সেইকাৰণে আহিছো নহলে ঘৰখনত যদি এতিয়া সোমাই থাকো সেই একেবাৰে কানি কাপোৰৰ পৰা আদি কৰি ঘৰ সৰা পা গোটেই সোপা মইহে মোৰ মূৰৰ ওপৰতে যায় তাই একো নকৰে নহয় সজাই থবলৈ আনিছে লৰাই আৰু আমাৰ এখেতে সজাই থবলৈহে আনিছে নকৰে কাম মইহে কৰো এই ভাতে পানীয়ে এইবিলাক শাকৰ পৰা শুকতিলৈকে মই কৰো গম পাইছে এই বোৱাৰী আনিয়া কৰি আপুনি কি কথা কয় বোৱাৰী আনিয়াকে মোৰ হেৰি হৈছে মই সেইটোৱে ভাবিছো নহয় আপুনি এইটো ভুল বুজিছে এই বোৱাৰী অনাৰ পৰা মোৰ কাম আৰু বাঢ়িছে আৰু এটা খাৱৰীয়া নাবাঢ়ি জানো এই আকৌ সজনীকো কৈ মেলি দিব নালাগে জানো সেইটোৱে গম পাইছে নে আৰু এটা খাৱৰীয়া বাঢ়িল মোৰ কামো বাঢ়িলে সেয়া আৰু কি কব আপুনি হবলা কবলৈ ওলাই আছিলে হ'ব দিয়ক তেতিয়াহ'লে আপুনি যাওক ময়ো মাষ্টৰ ঘৰৰ পৰা আহোগে এপাক দেই হ'ব গোটেইখন বোকা এই বৰষুণডালো এনেকে দিব লাগে নে একে ভৰিটো দিবলৈ জেগা নাইকিয়া কোনফালে আহিছো আকৌ ওলাই অকমান হয় নেকি এতিয়াহে সময় পাইছা আৰু বোৱাৰী যে নতুন বোৱাৰী আহি ঘৰ সোমালেহি এতিয়া আৰু তোমাৰ ততেই নাই আৰু ইঘৰ সিঘৰ তাকে ঘূৰি ফুৰিব পাৰিছা চবৰে মুখতে এটা কথাকে শুনো এই বোৱাৰীজনী হোৱা পাহে মই ঘৰৰ পৰা ওলা মানুহ বিলাকেনো বাৰু এইটো কথা ভাবিব লাগে নে এই বোৱাৰীৰ কথা মোক সুধিলেহে ওলাব আৰু কোনোবাই কৈছে একে গোটেইখন বোৱাৰীয়ে অনা পাহে বোলে মই ঘৰৰ পৰা ওলাও
সেইটো কথা হ'লকে সেই বোৱাৰীয়ে ঘৰত কি কৰে নকৰে সেইবিলাক কথা নুসুধে খালি বোৱাৰী অনা পাইহে মই ওলাই ফুৰো সেইবিলাক কথাহে কয় বোৱাৰীয়ে কি কৰে জানে জানো কি কৰে সি যিজনী বোৱাৰী আনিলে একো এটা কামেই নকৰে তাইহে যি কথা একে ওপৰত থাকে গোটেইজনী হয় নেকি ঘৰত আকৌ একে যিখনহে ঘৰ তাই ইয়াত আহি পেলাই একে দুপইচামান পাইছে ই একে ওপৰত গপ নাজানে হয় নেকি হেৰিয়া দেখিছা আজিকালি বোৱাৰীহে সেইয়াইতো কাম বন নকৰে কাম বনৰ কথাটো কবই নালাগে মই বান্ধীজনীয়ে কৰো আৰু সেই কথা বতৰাবিলাক চাল চলনবিলাক একেবাৰে আমাৰ ই আহিলে ঘৰতে নাথাকে ঘূৰি ফুৰা অনবৰতে আজি বোলে ইযোৰ কাপোৰ কাইলৈ বোলে সিযোৰ কাপোৰ কাইলৈ ক'ত বিয়া আছে পৰহিলে ক'ত বাৰ্থডে আছে সেইবিলাকহে কথা সেইটোহে দেখিছা মই বোলো আকৌ হে নতুন বোৱাৰী আহিল যেতিয়া এতিয়া আৰু আইমণিয়া সুখে সুখ আৰু সেইকাৰণেহে আকৌ ৰাতিপুৱাই ওলাব পাৰিছ মাষ্টৰে সেইবিলাক কথা ভালকে জানি বুজিলৈ ক'ব লাগে নহয় মইতো নাজানো মোৰ একেবাৰে শান্তি নাইকিয়া হৈছে হয় নেকি আচ্ছা হেৰি কেনিবা ওলাই আহিছিলা ওলাই আহিছিলো অকমান এফালে ইয়ালৈকো আহিছো আকৌ ইয়া এই অকমান ল'ৰাহঁতৰ ঘৰলৈকো যাওঁ এপাক হয় নেকি চাহ একাপ খাই যাবি এতিয়া খাবলৈ সময় নাই মই চাহ নিজে বনাই কৰি লৈ চাহ খাই আহিছো ইয়াত আকৌ বহিলে দেৰি হ'ব নহয় মই আকৌ ভাবিছিলো বোলো বোৱাৰীয়ে চাগে চাহ তাহ খুৱাই পঠিয়াইছে মই কৰি দিব লাগে তাই হয় নেকি তেতিয়াহ'লে হ'ল আৰু মাষ্টৰ ইয়াতে আপুনি ৰওক মই অকমান ল'ৰাহঁতৰ ঘৰলৈ যাওঁ ঠিক আছে তেতিয়াহ'লে তুমি যোৱা ঠিক আছে মই অলপ কামত লাগিছো ইছ মই আকৌ ভাবিছিলো সেই বোৱাৰী আহি পালেহি যেতিয়া আৰু এতিয়া আৰু সুখে সুখ আৰু আইমণি কিন্তু ক'তা তাই দেখোন ক'লে দেখোন গোটেই কাম তাইহে কৰে বাৰু দেখা যাওক কি হয় আমাৰ মানুহজনীক দেখা পাইছিলি নেকি আইমণি এই মাত্ৰ দেখিছিলো কোনফালে গ'ল মোৰ লগতে কথা পাতি গৈছে এইফালে গৈছে এইফালে দেখোন মই আহিছো দেখা নাপালো এই চাগে তেতিয়াহ'লে কাৰোবাৰ ঘৰত সোমাল নিশ্চয় মই অকমালৰ ঘৰত দেখিছো নহয় এই দুৱাৰ মুখতে কেইজোৰমান চেণ্ডেল দেখিছো হৈছিলে তাই মোক কি কৈছে জানো কি কৈছে তাই কৈছে বোৱাৰী অহাৰ পৰা মইহে কলো কিন্তু সেই বোৱাৰী অহাৰ পৰা তোৰ চাগে সুখে সুখ তোৰ কৈছে কটা বোৱাৰী 9টা বজালৈকে শুই থাকে বোৱাৰী বোলে 9টা বজালৈকে শুই থাকে কি আৰু গোটেই 12-5 কাম বোলে তাই মূৰৰ ওপৰত তেনেকে কৈছে তেনেকে কৈছে তই সঁচাই কৈছ নে কৈছে মই এই মাত্ৰ চাহ বনাই খাই আহিছো কোনো মোৰ ঘৰত চাহ বনাই আছে বল চাহ একাপ খাবি বোলে নহয় মই ঘৰত খাই আহিছো মই তেতিয়াহ'লে যা সেই বুলি গুচি গ'ল 9টা বজালৈকে বোলে শুৱে বোৱাৰী তেনেকে কৈছে আৰু কি কৈছে আৰু কৈছে গোটেই কাম বন বোলে সেই আইমণিয়ে কৰে হয় নেকি তই সঁচাই কৈছ নে সঁচাকে কৈছো আকৌ তোক মই মিছা কথা কম নেকি বাৰু ওচৰ চুবুৰীয়া মানুহ তোৰ ঘৰলৈ মানে আগে পিছে আহে মানে মই পিনে আহে কেতিয়াবা সোমাই চাহ তাহ খাই যায় আমাৰ ঘৰৰ কথা ইয়াত পাতেহি পাতে তই মোক সঁচাই কৈছো তো সঁচাকে কৈছো কিন্তু বোৱাৰীৰ কথাটো তেনেকে কোৱা কাৰণেহে মোৰ বেয়া লাগিলে নতুন বোৱাৰীজনীয়ে কাম বন নকৰে 9টা বজালৈকে শুই থাকে গোটেই 12-5 কাম বোলে সেই আইমণিয়ে কৰে হ'ব মই যাওঁ মই নাজানো আৰু মই যাওঁ তোৰ ঘৰত আকৌ কাজিয়া পেচাল নকৰিবি হ'ব মই কি কৰিব লাগে কৰো ঠিক আছে মই আহো যাগে যাওঁ ইছৰাম দেখিছ আকৌ এহাল লাগক দে পাৰিলে ক'ব নালাগিছিল নেকি কি কামটো কৰিলো বাৰু হ'ব দে যি কৰ কৰি থাক তহঁতৰ বোৱাৰী তহঁতৰ কথা ৰ'বাচোন তুমি মনে মনে থাকা কি কৰিব লাগে মই কৰিম নহয় বোৱাৰী তুমি চিন্তা নকৰিবা যোৱা আপুনি খং নকৰিব মাক অকণ বুজাই দিব ভালকে বুজাই দিম মই আজি মাৰক ভালকে বুজাই দিম তুমি চিন্তা কৰিব নালাগে বুজিছা আহিছা না হ'ল নে কেইটা পদূলি শুনিলা আজি আপুনি কি কথা ক'বলৈ আহিছা তুমি কেই ঘৰত চাহৰ জুতি ল'লা কাৰ ঘৰত চাহৰ জুতি লৈছা কাৰো ঘৰত চাহৰ জুতি লোৱা নাই লোৱা কথা কবলৈ আহিছা আৰু বোৱাৰী বদনাম কেই ঘৰত ক'লা কোনে কৈছে প্ৰমাণ দিব পাৰিব না আপুনি মুখখন এনেকে নাহিবা শুনা মই কওঁ তুমি ৰোহিতৰ আগত কোৱা নাই এই কমলৰ আগত কোৱা নাই এই আমাৰ সেই ভৱেন গায়নৰ আগত কোৱা নাই কোৱা
কৈছে নে নাই এই তুমি সঁচা কথা কৈছা নে বাৰু আপুনি শুনিছিলে আপুনি শুনিছিল না মই নিজ কাণেৰে গৈ শুনিছোগে সিহঁতৰ ঘৰত গৈ মোক নিজেই কৈছে সিহঁতে মই এনেই নকওঁ তোমাৰ নিচিনা মিছা কথা মই নকওঁ এই বোৱাৰীজনী বদনাম তোমাক ক'বলৈ তোমাৰ কোনো বেয়া নালাগিলে বাৰু এই বোৱাৰীজনী তুমি কি দুখ দেখিছা বাৰু কোৱাচোন হা কি দুখ দেখিছা এই বোৱাৰী কি 9টা বজাত পুৱাৰ পৰা উঠে নেকি হা 9টাত উঠে নেকি তুমি যে ৰুহিতৰ আগত কৈছা কমলৰ আগত কৈছা ভৱেনৰ আগত কৈছা আৰু সেই প্ৰদীপৰ আগতো কৈছা এনেকুৱা তুমি কোৱা নাই তুমি চাহৰ জ্যোতি নামত এই বোৱাৰী বদনাম কৰি ফুৰা এইবিলাক ভাল কথা নে হে কোৱাচোন এনেকুৱা বোৱাৰী তুমি পাবা হে আমি সাদি পাইছো নাই তুমি বোৱাৰীক নিজৰ ছোৱালী বুলি ভাবিব নোৱাৰা এই বদনাম কৰি ফুৰিছা কিন্তু ঘৰখনৰ লক্ষণ এই গৃহস্থীৰ লক্ষণ নামৰ এইটো তুমি কোৱাচোন হা তোমাৰ মনত একো নাই নেকি হা তুমিতো অলপ পঢ়া শুনাও কৰিছিলা হা এই লোকৰ ঘৰে ঘৰে কৈ বোৱাৰী বদনাম কৰিছা এইবিলাকতো চব মিছা কথা বোকাত মিছা কথা কৈছা তুমি যিজনী বোৱাৰীয়ে তোমাক আলপচন ধৰে মোক আলপচন ধৰে চাহ কাপ ভাত গা ধুবলৈ পানী কাপোৰ সকলো সমস্ত যোগাৰ দিয়ে তেনে এজনী বোৱাৰীক তুমি এই তোমাৰ মিছা কথা ক'বলৈ তোমাৰ জিভাখন কোচ নেখালে নে বাৰু হা নেখালে নে শুনা এইবিলাক কৰিব কেতিয়াও নাপায় আৰু ঘৰৰ কথা আনক কেতিয়াও ক'ব নাপায় তুমি কেনেকুৱা শাহুৱে শুনা শাহু নামৰ শব্দটো আৰু কেতিয়াও বদনাম নকৰিবা বুজিছা কথাটো মনত ৰাখিবা